জলসম্পদত ৰাজীৱ ৰহমান শইকীয়াৰ লুণ্ঠন SOPDৰ 14খন আঁচনি জেট ইঞ্জিনিয়াৰিঙক এইজন ঠিকাদাৰ ৰাজীৱ ৰহমান শইকীয়া এতিয়া এইজন ৰাজীৱ হৈ পৰিছে জলসম্পদৰ উঠিৰজা বহিৰজা পূৰ্বতে প্ৰাগ নিউজত ফাদিল হৈছিল এইজন ৰাজীৱ ৰহমান শইকীয়াৰ লুণ্ঠনৰ সবিশেষ এইবাৰ দেখুৱাব আন এক অধ্যায় চলিত বিত্তীয় বৰ্ষত ঠিকাদাৰ ৰাজীৱৰ জেট ইঞ্জিনিয়াৰিঙে SOPDৰ অধীনত লাভ কৰিছে 14টাকৈ কাম এয়া দৰং নলবাৰী বৰপেটা ধুবুৰী জিলাৰ জলসম্পদ সংমণ্ডল এইকেইটা সংমণ্ডলৰ উপৰিও ৰাজীৱ ৰহমান শইকীয়াই লাভ কৰিছে গুৱাহাটী পূব আৰু গুৱাহাটী পশ্চিম সংমণ্ডলত প্ৰাগ নিউজৰ হাতত পৰা তথ্য অনুসৰি মঙ্গলদৈৰ ব্ৰহ্মপুত্ৰ ননৈ বৰপেটাৰ ভেলেঙি আৰু মৰা চাউলখোৱা গুৱাহাটী পশ্চিমত পুথিমাৰী গুৱাহাটী পূবত বৰনদী আৰু ব্ৰহ্মপুত্ৰ ধুবুৰীত গংগাধৰ নদীত ঠিকা লাভ কৰিছে ৰাজীৱ ৰহমান শইকীয়াই এই কামসমূহ প্ৰথম ফেজত চলিত বৰ্ষৰ জানুৱাৰী মাহত লাভ কৰাৰ বিপৰীতে দ্বিতীয় ফেজৰ কামত ঠিকা লাভ কৰিছে মাৰ্চৰ 7 তাৰিখৰ পৰা মেৰ 22 তাৰিখৰ ভিতৰত কিন্তু অনভিজ্ঞ ঠিকাদাৰ ৰাজীৱ ৰহমান শইকীয়াই এখনো আঁচনিৰ কাম শেষ কৰিব নোৱাৰিলে ফলত বানে ল'লে ভয়ংকৰ ৰূপ কিহৰ বাবে জলসম্পদ বিভাগে ৰাজীৱক পাৰি দিছে বৰপীৰা জলসম্পদৰ মুখ্য অভিযন্তাক এই বিষয়ে প্ৰশ্ন কৰিবৰ বাবে যোগাযোগ কৰা হৈছিল বহুবাৰ কিন্তু মুখ্য অভিযন্তা মৌন একেদৰে বৰপেটাৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী নলবাৰীৰ কাৰ্যবাহী অভিযন্তা পুতুল পাটোৱাৰী মঙ্গলদৈৰ কাৰ্যবাহী অভিযন্তা দীপক ভট্টৰ সৈতে যোগাযোগ কৰা হৈছিল প্ৰথমে শুনক ধুবুৰীৰ কাৰ্যবাহী অভিযন্তা আখতাৰুজ্জামান আজাদৰ মন্তব্য ৰাজীৱ শইকীয়াই যিটো কাম পাইছে সেইটো আমাৰ SOPD FDR গোলগঞ্জত এটা প্ৰটেকশ্যনৰ কাম পাইছে যিটো কাম পাইছে তাৰে মেজৰ বস্তুখিনি হৈছে তাতে মানে PSC পৰ্কুবাইন ছাপ্লাই এণ্ড লঞ্চিঙৰ কাম আছে কিছু পৰ্কুবাইন তেখেতে ছাপ্লাই দিছে আৰু সেই ছাপ্লাই দিয়াৰ পিছে নদীৰ পানীও বাঢ়ি আহিলে গতিকে আমি এতিয়া লঞ্চিং কৰিব পৰা নাই গতিকে এতিয়াও পৰ্কুবাইনখিনি আমাৰ কোৱালিটি কণ্ট্ৰলৰ চেক হৈ পেলাই এতিয়াও ৰেডি হৈ আছে এতিয়াও মানে চাব পৰা অৱস্থাতে আছে আৰু মানে কোৱালিটি বস্তুখিনি ভাল মেটেৰিয়েলে তেখেতে দিছে আমি এতিয়া বাৰিষাৰ পানী কমিছে এতিয়া আমি এতিয়া লাহে লাহে কামখিনি এতিয়া আমি লঞ্চিং কৰিব পাৰিম বস্তুখিনি মুখত তলা লগাইছে নলবাৰীৰ কাৰ্যবাহী অভিযন্তা পুতুল পাটোৱাৰীয়ে বৰপেটাৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে ক'লে সকলো খুলি কম পিছে নক'লে কাৰণ ৰাজীৱক মোকাবিলা কৰাৰ সাহস নাই পুলক চৌধুৰীৰ এইজন দৰঙৰ কাৰ্যবাহী অভিযন্তা দীপক ভট্ট সকলো জানে কিন্তু নকয় কাৰণ ওপৰৱালাই মানা কৰিছে এইবাৰ শুনক ৰাজীৱ ৰহমান শইকীয়াই কিদৰে লুণ্ঠন চলাইছে জলসম্পদ বিভাগত SOPD FDR নামত যি 650 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰি অসমৰ মাথাউৰিবিলাক কটকটীয়া কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই SOPD FDR নামত অসমৰ 14টা ঠাইত তেওঁ নিবিদা দি কাম তেওঁ লৈ যিসমূহ কাম কৰিলে অসমৰ ৰাইজে দেখিছে কিছুমান উচ্চপদস্থ বিষয়া আৰু কিছু ৰাজনৈতিক নেতাৰ সহযোগত এই কামসমূহ কৰি গোটেই জলসম্পদ বিভাগটোত অসমত বানপানী কৰাল কাষত পেলাই অসমৰ ৰাইজক হাবুডুবু খুৱাই এতিয়া তেওঁ নিশ্চিন্ত মনেৰে সকলো ৰাজকোষৰ ধন আত্মসাৎ কৰি বহি আছে প্ৰশ্ন উঠিছে কিয় মৌন সকলো ৰাজীৱৰ কথাতেই উঠা বহা কৰে জলসম্পদৰ বিষয়াই প্ৰকৃততে কাৰ স্বাৰ্থত কাম কৰিছে ঠিকাদাৰ ৰাজীৱৰ নে জনতাৰ স্বাৰ্থত সকলো ফাদিল হ'ব পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ